তাত স্বয়ং ভগৱান তেওঁ নিজেই গোটেইখিনি প্ৰথমৰ পৰা শেষলৈকে তেওঁৱে নিজে কৰি আছে। খালি বাকীখিনি আৰু ধৰি লওক এনেকৈ ছাইডত থকাগতো হৈছে যেনেকৈ কংস এতিয়া ধৰি লওক একচুৱেলি তেওঁ আগৰ সময় হ'বলৈ তেওঁ মোমাইক নহয়, মিছা ক'ব লাগে, সেই কৃষ্ণ বধ কৰিবলগীয়া হ'ল। কেলৈ সেই হেতুকে ৰাসখন চাব লাগে। আজি কালিয়া দমন কেনেকৈ হ'ল। মোৰ লগত আছে অচ্যুত ককা, আপোনালোকে চিনি পাইছে, টোকাৰী গীত কিছুমান গাইছে। তেখেতৰ টোকাৰী গীত মোৰ চেনেলত পাব আপোনালোকে। এতিয়া আমি যিটো ৰাসৰ দেখিলোঁ চাৰ্টিফিকেটখনত, তাত আপোনাৰ নামটো অলপ বেলেগ আছে। বেলেগ আছে তেতিয়া দিনটো বেলেগ আছিলে যে, কাৰণ মই স্কুলত পঢ়ি থকা অৱস্থাৰ কথা। কাৰণ যেতিয়া মই মেট্ৰিক ফাইনেল দিছিলোঁ, ফাইনেল দিওঁতেই মই নামটো আমাৰ শিক্ষকসকলে মোক চেঞ্জ কৰি দিয়া হ'ল। কাৰণ বিশেষত কথাটো হ'ল কি, তেতিয়া আকৌ মেট্ৰিক পৰীক্ষা দিওঁতে আমাৰ এলফাবেট মিলাবলগীয়া হৈছিলেতো। এলফাবেট মিলাবলৈ যাওঁতেহে তেতিয়া মুঠতে এই এলফাবেটত মোৰ ক্লাছৰে আমাৰ কেইবাজনো এনেকৈ আমাৰ চোকা ল'ৰাই আছিল বাৰু। গতিকে যাতে একেখন বেঞ্চতে যদি পঢ়োঁ তেতিয়াহ'লে ইজনে সিজনক সহায় কৰিব পৰা যাব। সেই হেতুকে মুঠতে এইবিলাক শিক্ষকে মোৰ এইটো নামটো চেঞ্জ কৰি দিয়া। আচল নামটো আপোনাৰ তুলসী আছিলে। তুলসী আছিলে। আজি আপোনাৰ যি চাৰ্টিফিকেটখন দেখিলোঁ, চাৰ্টিফিকেটখনৰ বিষয়ে আপুনি অলপ জনাই দিয়কচোন আমাক। হয়, চাৰ্টিফিকেটখনৰ বিষয়ে মই দুআষাৰমান বাৰু ক'ম বাৰু। বিশেষত চাৰ্টিফিকেটখন পোৱাৰ কাৰণটো হ'ল কি, মই ধৰি লওক মানে 7 বছৰ বয়সৰ পৰাই আছিলোঁ আৰু 7 বছৰ বয়সৰ পৰাই ৰাসতে জড়িত হৈ আছিলোঁ। ৰাসত জড়িত হৈ থাকোঁতে তাত মানে 7 বছৰ বয়সতে যেনেকৈ কৃষ্ণ যেনেকৈ মানে বাল্যকাল আছিলে, আমিও তেনেকৈ বাল্যকাল আছিলোঁ। আমি তেওঁৰ লগৰ গুৰুচৰা হিচাপে তেনেকৈ পাৰ্ট গাই আছিলোঁ আৰু এইকেইটা কৰি থাকোঁতে তাৰপৰা ক্ৰমান্বয়ে এতিয়া বয়স হৈ আহিছে, এটা ইটো পাছত সিটোকে লাহেকৈ আমাক অলপ মানে ওপৰলৈ নিছে ৰাইজে। তাৰপাছতে মই আমাৰ এই ৰাসখনতে প্ৰথম এই গৰখীয়া পাৰ্ট গাই পেলাই তাৰপৰা যশোদা মাইকী বচনখন গালোঁ। তেতিয়া আমাৰ মতা মানুহে বা ল'ৰাই মাইকী বচন গাইছে, মাইকী বচনখন গালোঁ। তাৰপাছত গাই পেলানি সেইখনটো ৰাইজে বহুত মানে আমোদ পালে। পাই পেলানি নেক্সট বছৰ চালোঁ যে আকৌ ৰাইজে চিলেক্ট কৰি দিলে যে নহয় বোলে তুমি এইবাৰ আমাৰ যিজন কংস হয়, কংসৰ সেনাপতি কালকেতু বচনখন গাবা। গতিকেলৈ ৰিহাৰ্চল অনুযায়ী আৰু গোৱা হ'ল আৰু। কিন্তু তেনেকৈও ৰাইজে আমোদ পালে। পাই পেলানি এইকেইটা গোটেই ৰাইজৰ লগত মিলি জুলি গোটেই ৰাসখন আমি ইষ্টাব্লিছ কৰি মই মেট্ৰিক ফাইনেল দিয়ালৈকে মানে কৰিলোঁ আৰু এখন। ইয়াত চনটো আছেই, ইয়াত আমাৰ কিমান চনতে এখন হেৰি কৰা আছিলে। ফাইনেল চাইনেল দি আৰু তাৰপৰা গুচি গ'লোঁ। গুচি যোৱাৰ পাছতে তেতিয়া আমাৰ ৰাসখন ক্ৰমান্বয়ে আৰু মানে আধুনিকলৈ আহি যোৱাৰ লগে লগে অলপ উন্নতি পথলৈ আহিছে, শিক্ষাবিলাকো অলপ আগবাঢ়ি গৈছে। এতিয়া ৰাসখনৰ ঠাইটুকুৰা কোঁৱৰপুৰ লিখা আছে। ৰাসখন আমাৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ টেপতল গোহাঁই গাঁও দেই। এই কোঁৱৰপুৰ টেপতল গোহাঁই গাঁৱৰ আৰু যিডোখৰ আমাৰ হাই ছেকেণ্ডেৰী স্কুলখন আছে তাৰ ফ্ৰণ্টেদি এটা ৰাস্তা সোমাই গৈছে। সেই ৰাস্তাটো সোমাই গ'লে অলপ দূৰ মানে এই হাফ ফাৰ্লংমান গ'লে কিমান চনৰ কথা এইটো? এইটো 68ৰ কথা। 68ৰ কথা। 68ৰ পৰা আপুনি সেই ৰাসৰ লগত জড়িত। ৰাসখন এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত আপুনি বহুতো অৱদান আগবঢ়াইছে। তাৰপিছত আপুনি ইয়ালৈ গুচি আহিছে, কিমান চনত গুচি আহিলে? ইয়ালৈ আহোঁতে মোৰ 76 হ'ল আৰু বুলি ক'ব পাৰি। তেতিয়া আপোনাৰ বয়স কম আছিলে নহয়? তেতিয়া মোৰ বয়স কম আছিলে। তেতিয়া আৰু মানে প্ৰায় ডেকা বুলিয়ে ক'ব পাৰি আৰু মুঠতে বিয়া বাৰু। বৰ্তমান আপোনাৰ কিমান বয়স হৈছে? এতিয়া বৰ্তমান মানে এই যেটি চোঁ হৈ আছে আৰু এনেকুৱা হৈ আছে। ৰাসৰ এই স্মৃতিটো আপোনালোকক ধৰি পিনে দিলোঁ। তেখেতে কোঁৱৰপুৰৰ যিখন ৰাসৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতসকলৰ মানে তেখেত আৰু তেখেতৰ সংগীবৃন্দ সকলো বহুত অৱদান আগবঢ়াইছে। এই কথাটো অকল স্মৃতি হিচাপে ধৰি ৰাখিবৰ কাৰণে আপোনালোকক জনালোঁ। এতিয়া চাবলৈ গ'লে আমাৰ ৰাসত আমাৰ 3টা ষ্টেপ আছে। এতিয়া পহিলা আমাৰ ধৰি লোৱা কংস ভনীয়েক বসুদেৱ দেৱকী বিয়া হয়, সেই এটা ষ্টেজ হ'ল। তাৰপৰা নেক্সটতে এতিয়া ধৰি লোৱা
আমাৰ কৃষ্ণ জন্ম হ'ল। কৃষ্ণ জন্ম হোৱাৰ পাছত এতিয়া মানে ৰাস এইটো মানে ক্ৰিয়া হ'ল। ৰাস ক্ৰিয়াৰ পাছত তাৰমানে ৰাসলীলা কৰিলে। যেতিয়া ৰাসলীলা কৰিলে, ৰাসলীলা কৰোঁতেও এইখিনি বহুতখিনি মুঠতে কষ্টৰ যোগেদি কৃষ্ণ ভগৱানে কি ধৰণে কৰিলে, কেনেকৈ ৰাসখন কৰিলে, আজি কেনেকৈ কংস বধ কৰিলে, আৰু তেওঁ কেনেকৈ জন্ম হৈছিলে, কি কাৰণ জন্ম হ'বলগীয়া হ'ল, এইখিনি ক'বলৈ গ'লে হয়তো বহুত এইখিনি মানে দীঘলীয়া হয়। আৰু এনে চমু হিচাপে কৈছোঁ যে ৰাসখন আমাৰ এটা খুব ভাল বস্তু হয়। ৰাসৰ পৰা আমি বহুতখিনি আমি জ্ঞান পাওঁ, আৰু তাত স্বয়ং ভগৱান তেওঁ নিজেই গোটেইখিনি প্ৰথমৰ পৰা শেষলৈকে তেওঁ নিজে কৰি আছে। খালি বাকীখিনি আৰু ধৰি লওক এনেকৈ ছাইডত থকাগতে হৈছে। যেতিয়া কংস এতিয়া ধৰি লওক একচুৱেলি তেওঁ আগৰ সম্বন্ধ হ'বলৈ তেওঁ মোমাইক নহয়, বিশ্বাস হ'ব লাগে আগৰ নিয়ম মতে দেই। তেওঁক সেই কৃষ্ণই বধ কৰিবলগীয়া হ'ল কেলৈ? তেওঁ এইবিলাক পূৰ্বপুৰুষৰ কিছুমান এইবিলাক আছেতো সিহঁতৰ, সেইবিলাকৰ কাৰণে তেওঁ লিখন মতে এইবিলাক কাম হৈছে। আৰু সেই হেতুকে ৰাসখন চাব লাগে। আজি কালীয় দমন কেনেকৈ হ'ল, কৃষ্ণই আজি গকুল বৃন্দাবনত কেনেকৈ আজি গোপীক লগত লৈ পেলানি তেওঁ নৃত্য কীৰ্ত কৰিছিলে, কালি কোন হৈছিলে, তেওঁ কিয় আজি তেওঁ সাগৰত আছিলে, সেই হ্ৰদটোত আছিলে, আৰু তেওঁ কেনেকৈ মুক্তি পালে। গতিকেলৈ সেইখিনি বিষয়ে আমি ৰাসখন যদি চোৱা যায় তেতিয়া আমি সকলোখিনি বুজি পোৱা যাব। গতিকে সকলোকে মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, যদি ক'ৰবাত যদি ৰাসখন যদি সম্পূৰ্ণভাৱে পাতে প্ৰথম পৰ্যায়ত চাই পেলাই আমি এটা অভিজ্ঞতা পোৱা হ'ব বুলি মোৰ ফালৰ পৰা মই ইমানখিনিকে কৰোঁ আৰু।